কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি মই কি বনাম দেখি চাগে গম পাইছে। ভাঙন মাছ আৰু বিলাহী আমৰ টেঙা। তো চাই থাকক। ইফালে ভাঙন মাছকেইটা ধুনীয়াকৈ কাটি বাছি লোৱা হৈ গৈছে। এতিয়া মই বিলাহী দুটা আৰু আম দুটা ধুনীয়াকৈ কাটি ল'ম। ইফালে মই বিলাহী দুটা আৰু আম দুটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। জলকীয়া 3টা ফালি দিছোঁ এনেকৈ, আৰু একডোখৰ বইল আলু আছিল সেইডোখৰো দি দিম টেঙাত। এইফালে মাছত নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছখিনি আগতে ফ্ৰাই কৰি লওঁ। এতিয়া কেৰাহী এটা পাতি তেল দি দিছোঁ গৰম হ'বৰ কাৰণে। কেৰাহীটো তেলখিনি গৰম হ'লে মই মাছখিনি এটা এটাকৈ ভাজি ল'ম। তেলখিনি আমাৰ গৰম হৈ গ'ল। এতিয়া মাছখিনি দি লওঁ এটা এটাকৈ। তেতিয়া আমাৰ ভজা হৈ গৈছে। মাছকেইটা ভাজি নমাই ল'লোঁ। ভাজি কেনে ৰৈ যোৱা তেলখিনিতে মই 2টা শুকান জলকীয়া, অলপমান পাঁচফোৰণ আৰু অলপমান বেহাৰ দি দিম। ফোৰণ দি কেনে এতিয়া আম আৰু বিলাহী আৰু জলকীয়াখিনি ইয়াতে দি ল'ম। আলুডোখৰ এতিয়া নিদিওঁ, অলপ দেৰিকৈ দিম। অনুসৰি নিমখ দি ল'ম, দি ল'ম। এইখিনি ভালদৰে লৰাই ল'ম। গৰমত খাবলৈ খুব ভাল হয় টেঙা। আৰু এতিয়া যিহেতু আমৰ বতৰ, আমৰ টেঙা খাই চাবচোন আপোনালোকে, ভালেই লাগে খাই। ঢাকন এখন লগাই দিম আৰু গেছটো মিডিয়াম ফ্লেমত থৈ দিম, বিলাহী আৰু আমখিনি অলপমান সিজিবৰ কাৰণে। ইফালে বিলাহী আৰু আমখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই ইয়াতে বইল আলুডোখৰ এড কৰি দিম, এনেকৈ ভাঙি কেনে। এতিয়া আৰু অলপ সময় ভাজি লওঁ। এতিয়া মই ইয়াতে পানী দি দিম। মই গৰম পানী দিছোঁ। মই বহুত বেছি পানী দিয়া নাই, যিহেতু আমাৰ মানুহ 3জন খাৱা, সেই জোখমতে পানী দিছোঁ। এতিয়া অলপ সময় এইখিনি উতলিব দিম। ঢাকন এখন লগাই আঞ্জাখন উতলিব দিম। আমাৰ টেঙাৰ আঞ্জা উতলি আছে। এতিয়া মই ইয়াতে মাছকেইটা দি লওঁ। এতিয়া মই টেঙা আঞ্জাত মাছকেইটা দি ল'লোঁ, উতলি আছে। আৰু অলপ সময় উতলাৰ পিছত আঞ্জাখন ৰেডি হৈয়ে যাব। আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন কমেণ্ট কৰি। টেঙা আৰু গৰমত দুপৰীয়া এনেকৈ টেঙা খাবলৈ অলপ ভাল হয়, ভাতকেইটা খাবলৈও ভাল লাগে। আমাৰ টেঙা আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আৰু আজি আমাৰ থালিত কি কি আছে আপোনালোকক থালিখন ৰেডি কৰি কেনে দেখাই আছোঁ। ইফালে আজি দুপৰীয়াৰ সাজ মই ৰেডি কৰি ল'লোঁ। ভাত, এয়া মচুৰ দাইলৰ বৰা পিঁয়াজ দি কেনে ৰাতিপুৱা বনাইছিলোঁ। আৰু ইফালে ছজনা আলু চচ্চৰি বেহাৰেদি সৰিয়হৰে। আৰু এইফালে ল'লোঁ ক'লা কচু অলপমান, আৰু এইফালে টেঙাৰ আঞ্জা। এতিয়া মই খাই লওঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পাম নতুন ভিডিঅ' এটাৰ সৈতে। আৰু এইফালে মোৰ ল'ৰাটো ৰখি আছে ভাত খাবৰ কাৰণে, তাক দি লওঁ। আজিলৈ ইমানে। বাই বাই। বাই বাই দিয়া বেটা। বাই বাই।